প্রতি বছর হয় মাঝে মাঝে আমার সাংস্কৃতিক অনুষ্ঠান হয়, কিন্তু জুবিনদার পর আর এইবার প্রথমবার হয়েছে। কারণ ইয়াতে আহি সঁচাকে জুবিনৰ কথা বহু কথা মনত পৰিছে, অলপ আৱেগিক হৈ গৈছো। উপস্থিত আছো হোজাই আলীনগৰ হাজী আনফৰ আলী হাইস্কুলত, আৰু আজি 14 নৱেম্বৰ অৰ্থাৎ শিশু দিৱস। আৰু শিশু দিৱস উপলক্ষে আজি উক্ত স্কুলখনত দেখিবলৈ পোৱা গৈ আছে সাংস্কৃতিক অনুষ্ঠান তথা ছাত্ৰ ছাত্ৰীৰ শিক্ষকসকলৰ তথা এই অঞ্চলৰ অভিভাৱকসকলৰ এক উলহ মালহ পৰিৱেশ। হাজী আনফৰ আলী হাইস্কুলত সাংস্কৃতিক অনুষ্ঠানো তেওঁলোকে অনুষ্ঠিত কৰিছে। সঁচাই ভাল লাগিছে, গতিকে ভাবিছোঁ যে এটা বাতৰি এটা বনাই আজি আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। এই পৰিৱেশ সকলোৰে পৰিচিত সমাজসেৱক আমাৰ আব্দুল কালাম ডাঙৰীয়া মোৰ লগত আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি আচলতে 14 নৱেম্বৰ শিশু দিৱস, আৰু এই উপলক্ষে আমি জুবিনদাৰ সোঁৱৰণিত এটি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। আৰু জুবিনদাৰ গানবোৰ আমাৰ ল'ৰা ছোৱালীবোৰে আজি গাই আছে আৰু বহুত ফূৰ্তি কৰি আছে, গান গাই আছে। কিন্তু জুবিনদাটো আমাৰ মাজত নাই, কিন্তু তেখেতক আমি সৰাই ৰাখিছোঁ, আমাৰ অন্তৰৰ মাজত ৰাখিছোঁ। আৰু এইখন হাজী আনফৰ আলী হাইস্কুলত আজি শিশু দিৱসৰ দিনাখন আমি এটি সাংস্কৃতিক অনুষ্ঠানৰ প্ৰগ্ৰাম কৰিছোঁ। প্ৰতি বছৰে আপোনালোকে এনেকুৱা কৰে না, বিশেষকৈ এই বছৰ মানে জুবিনৰ শ্ৰদ্ধাঞ্জলিৰ বাবে মানে বিশেষকৈ কৰিছে? প্ৰতি বছৰ হয় মাঝে মাঝে আমাৰ সাংস্কৃতিক অনুষ্ঠান হয়, কিন্তু জুবিনদাৰ সোঁৱৰণিত আৰু এইবাৰ প্ৰথমবাৰ হৈছে। কাৰণ তেখেত আমাৰ মাজত অলপ দিন আগত তেখেত আমাৰ মাজৰ পৰা বিদায় লৈছে, গতিকে এইবাৰ প্ৰথমবাৰেই জুবিনদাৰ সোঁৱৰণিত কৰিছে। হয়, স্পেচিয়েলি গাঁৱৰ ৰাইজ আছিলে, কমিটি মেম্বাৰ্ছো আছিলে, আৰু আমাৰ স্কুলৰ শিক্ষকসকল, ছাত্ৰ ছাত্ৰীসকল, আৰু আমাৰ লগতে আমাৰ গাঁওখনত 2খন LP স্কুল আছে, 2খন LP স্কুলৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগত যোগ দিছে। আমাৰ মাজত পঞ্চায়তৰ সভানেত্ৰী মহোদয়া, কাউন্সিলাৰ আসিমা খাতুন বাইদেউ, আৰু আমাৰ ZPC ফজল আহমদ ছাব চব আমাৰ মাজত আছিলে আজি, আৰু কিছু অতিথিসকল আমাৰ মাজত আহিছে আজি। হয়, আমাৰ বিশেষকৈ আমাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতৰ স্মৰণিত আজি আৰু 14 নৱেম্বৰ শিশু দিৱস উপলক্ষে আলীনগৰ হাজী আনফৰ আলী স্কুলত এখন অনুষ্ঠান আছিলে। এই অনুষ্ঠানত আমাক আমন্ত্ৰণ কৰা হৈছিলে, য'ত আমাৰ জিলা পৰিষদ ডাঙৰীয়া আছিলে, আমাৰ AP সদস্য আছিলে, আমাৰ সভানেত্ৰী ডাঙৰীয়া আছিলে, আৰু লগতে ময়ো আছিলোঁ। ইয়াত এটা সুন্দৰ পৰিৱেশ, ছাত্ৰ ছাত্ৰীৰ মাজত এটা উৎসৱমুখৰ পৰিৱেশ আছিলে। আৰু ইয়াতে আহি সঁচাকৈ জুবিনৰ কথা বহু কথা মনত পৰিছে, অলপ আৱেগিক হৈ গৈছোঁ। আৰু আশা কৰোঁ এই স্কুলখন যাতে আৰু আগবাঢ়ি যাওক। ইয়াৰ এই স্কুলখনৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা, নাচ গান, বিভিন্ন ধৰণৰ নৃত্য অনুষ্ঠান কৰিছে, দেখি সঁচাকৈ মৰ্মাহত হৈছোঁ, বহুত আনন্দ লাগিছে, ভাল লাগিছে। আৰু আশা কৰোঁ এইখন স্কুল আৰু আগবাঢ়ি যাব, এই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত হওক তাকে কামনা কৰোঁ। আৰু এইখন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, স্কুল পৰিচালনা কমিটিৰ যিসকল আছে, সকলোকে ধন্যবাদ জনাইছোঁ যে আজি ইমান সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে এইখন স্কুলত। ধন্যবাদ।